নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ গোলাঘাট সদৰ থানাৰ উপপৰিদৰ্শক আব্দুল জলিলক গ্ৰেপ্তাৰ কৰা হৈছে 10,000 টকা উৎকুচ লোৱাৰ সময়তে হাতে লুটে গ্ৰেপ্তাৰ উপপৰিদৰ্শক আব্দুল জলিল আৰু আব্দুল জলিলক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই এটা গোচৰৰ কাৰণে 30,000 টকা দাবী কৰিছিল আব্দুল জলিলে বৃহস্পতিবাৰে 10,000 টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে টুইট যোগে এই কথা জনাই বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে বৰ্তমান খুদা পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে 10,000 টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে টুইট যোগে এই কথা জনাইছে জিপি সিঙে বৰ্তমান খুদা পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই পুনৰ এবাৰ কৈছো যে গোলাঘাট সদৰ থানাৰ উপপৰিদৰ্শক আব্দুল জলিলক গ্ৰেপ্তাৰ কৰা হৈছে 10,000 টকা উৎকুচ লোৱাৰ সময়তে হাতে লুটে গ্ৰেপ্তাৰ কৰা হৈছে উপপৰিদৰ্শক আব্দুল জলিলক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে এটা গোচৰৰ কাৰণে 30,000 টকা দাবী কৰিছিল আব্দুল জলিলে বৃহস্পতিবাৰে 10,000 টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে টুইট যোগে এই কথা জনাইছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে বৰ্তমান খুদা পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে 10,000 টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল টুইট যোগে এই কথা জনাই বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সমষ্টি দখলৰ বাবে বেদখলকাৰীয়ে ৰচনা কৰিছে ভয়ংকৰ ব্লু প্ৰিণ্ট এই বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এবাৰ কোন কোন সমষ্টি দখলৰ বাবে ব্লু প্ৰিণ্ট ৰচনা কৰিছে বেদখলকাৰীয়ে চাওঁ আহক এই ৰিপৰ্ট এটা বানপানী তেওঁলোকে মাটি যোৱা বুলি কৈ বৰপেটাৰ পৰা গুচি আহে কিন্তু এজন মাতব্বৰৰ হাতত কেনেকৈ 300 বিঘা মাটি আছে সমষ্টি দখলৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট বেদখলকাৰীৰ এইটো হ'ল একোটা নতুন সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট তেওঁলোকে বনাই লয় তিনি সমষ্টিৰ জনগাঁথনি সলনি কৰাৰ টাৰ্গেট চিপাজাৰ বৰচলা আৰু লামডিং এই তিনিটা সমষ্টি অহা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ডেমোগ্ৰাফিটো চেঞ্জ কৰিব খোজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য এতিয়া তেওঁলোকৰ ব্লু প্ৰিণ্টত আছে মোৰ হাতত যিটো চোৰাংচোৱা বা যিখিনি আমাৰ ভিতৰুৱা খবৰ আছে চিপাজাৰ বৰচলা আৰু লামডিং এই তিনিটা সমষ্টি অহা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ডেমোগ্ৰাফিটো চেঞ্জ কৰিব খোজে ইন 2026 এইবাৰ যেনেকৈ বটদ্ৰৱা কৰিলে তেনেকৈ অহা নিৰ্বাচনত তেওঁলোকৰ টাৰ্গেট আছে যে এই তিনিটা সমষ্টিৰ ডেমোগ্ৰাফি আমি চেঞ্জ কৰিম গৰুখুটি কাণ্ডৰ পিছৰে পৰা ৰাজ্যত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো উদ্বেগজনক তথ্য এইবাৰ ভূমি বেদখলকাৰীৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টি দখলৰ বাবে বেদখলকাৰীয়ে ৰচনা কৰিছে ভয়ংকৰ ব্লুপ্ৰিণ্ট অহা নিৰ্বাচনত চিপাজাৰ বৰচলা আৰু লামডিং সমষ্টিৰ জনগাঁথনি সলনি কৰাৰ টাৰ্গেট লৈ কাম কৰি আহিছে বেদখলকাৰীয়ে এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বানপানী তেওঁলোকে মাটি যোৱা বুলি কৈ বৰপেটাৰ পৰা গুচি আহে কিন্তু এজন মাতব্বৰৰ হাতত কেনেকৈ 300 বিঘা মাটি আছে 300 বিঘালৈকে মাটি আছে সেইখিনি কথা সুধিলে তেওঁলোকে মনে থাকে গতিকে মাতব্বৰবিলাকৰ মাটিটো সেটেল মাটি নহয় 6 বিঘা যদি মাটি লৈ লয় তেতিয়াহ'লে বাগবৰৰ মানুহ বাগবৰতে বানপানীত মাটি যোৱাৰ পিছতো গৰাখহনীয়াৰ পিছতো বাগবৰত থাকিব পাৰে কিন্তু তেওঁলোক বাগবৰত থাকিব নোখোজে এইটো হ'ল একোটা নতুন সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট তেওঁলোকে বনাই লয় এতিয়া তেওঁলোকৰ ব্লুপ্ৰিণ্টত আছে মোৰ হাতত যিটো চোৰাংচোৱা বা যিখিনি আমাৰ ভিতৰুৱা খবৰ আছে চিপাজাৰ বৰচলা আৰু লামডিং এই তিনিটা সমষ্টি অহা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ডেমোগ্ৰাফিটো চেঞ্জ কৰিব খোজে ইন 2026 বহুদিনৰ পৰাই চলি আহিছে বেদখলকাৰীৰ সমষ্টি দখলৰ এই টাৰ্গেট 2050 চনৰ ভিতৰত অসমৰ শাসনভাৰ হাতত লোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি আহিছে বেদখলকাৰীয়ে সামূহিক চিন্তাটো হ'ল যে কেনেকৈ বাই 2050 আমি অসমৰ শাসন ক্ষমতাটো উভতাই ঘূৰাই দিব পাৰোঁ অৱশ্যে বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত চৰকাৰক সহায় কৰি আহিছে খিলঞ্জীয়া মুছলমানে যাৰ বাবে ভয়ংকৰ ব্লুপ্ৰিণ্টৰ লগত ইছলামিক শব্দটো ব্যৱহাৰ কৰিব বিচৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলামিক শব্দটো আমি ব্যৱহাৰ কৰিব এইকাৰণে নালাগে আমাৰ অসমীয়া মুছলমান মানুহখিনি এইটোৰ পৰা সম্পূৰ্ণ দূৰত এইটো ইছলামিক নহয়
উল্লেখ্য যে গৰুখুটি কাণ্ডৰ পিছৰে পৰা ৰাজ্যত অধিক গৰম হৈ পৰিছে ভূমি বেদখল প্ৰসংগ দিছপুৰ বৰচলা সমষ্টিৰ লগতে ভিন্ন প্ৰান্তত আগ্ৰাসন আৰম্ভ কৰিছে সন্দেহজনক নাগৰিকে কিন্তু গৰুখুটিৰ দৰে আন আন স্থানক বেদখলমুক্ত কৰাৰ বাবে কি ব্যৱস্থা লয় চৰকাৰে সেয়াহে লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকে মাটি দখল কৰি ঘৰ মাটি কৰাৰ ঘটনা এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়তে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে লগাইছে আন এক জুই শহীদৰ প্ৰতি অপমানজনক মন্তব্য কৰাৰ লগতে বেদখলকাৰীৰ সপক্ষে মত প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে তেওঁৰ এনে মন্তব্যৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে এতিয়া শাসক পক্ষ মস্তিষ্কৰ বিভ্ৰাট শ্বেৰমান আলীৰ চেয়াৰমান বুলিয়ে কৈছোঁ মস্তিষ্কৰ বিভ্ৰাট হৈছে শ্বেৰমান আলী ঘাতকৰ চৰ্দাৰ আচলতে শ্বেৰমান আলীয়ে দয়নাথ শৰ্মাক ঘাতক বুলি কৈছে শ্বেৰমান আলী নিজে ঘাতকৰ চৰ্দাৰ হয় এইদৰে এতিয়া শ্বেৰমান আলীক প্ৰতিক্ৰিয়াৰে ধুইছে সকলোৱে ৮৩ৰ অসম আন্দোলনৰ অন্যতম শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দি হত্যাকাৰীৰ পক্ষ লৈছিল বাগবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে শ্বেৰমান আলীৰ অপমানসূচক মন্তব্যক লৈ জয়নাথ শৰ্মাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া আৰু ক'লে শ্বেৰমানৰ বিৰুদ্ধে নিজাববীয়া গোচৰ তৰক ৰাজ্য চৰকাৰে ব্যৱস্থা লওক বিধানসভাৰ অধ্যক্ষই শ্বেৰমান আলীৰ জন্ম ক'ত তাক লৈও প্ৰশ্ন তুলিলে প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাই যিজন মানুহে চোৰক সমৰ্থন কৰে তেওঁ চোৰ যিজন মানুহে মাৰ্ডাৰক বা হত্যাকাৰীক সমৰ্থন কৰি কথা বক্তব্য ৰাখে তেওঁ নিজে হত্যাকাৰী তেওঁ ক'ৰবাত নহয় ক'ৰবাত হত্যাত জড়িত আছিল সেইকাৰণে আজিৰ দিনটোত তেওঁ যোনেই নহওক হত্যাকাৰীক তেওঁ সমৰ্থন কৰি যি বক্তব্য ৰাখিছে ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে তেওঁ সম্পূৰ্ণভাৱে এটা ক্ৰিমিনেল মেণ্টেলিটিৰ মাজত আছে আৰু তেওঁ নিজে ক্ৰিমিনেল এক্টিভিটিত হয়তো ক'ৰবাত জড়িত আছিল সেইকাৰণে আজিৰ দিনটোত তেওঁ ক্ৰিমিনেলক সমৰ্থন কৰি হত্যাকাৰীক সমৰ্থন কৰি কথা ক'ব পৰা হৈছে একেই দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰো চেয়াৰমান বুলিয়ে কৈছোঁ মস্তিষ্কৰ বিভ্ৰাট হৈছে আৰু বিভ্ৰাট হোৱাটো অস্বাভাৱিক নহয় স্বাভাৱিক কথা কাৰণ তেওঁলোকৰ পূৰ্বজসকলেই ৮৩ চনত ১১জনকৈ আমাৰ থলুৱা খিলঞ্জীয়া যুৱকক হানি খুচি হত্যা কৰিছিল গতিকে চেয়াৰমানক ক্ষমা বিচাৰিব দিছোঁ তেওঁৰ মন্তব্যৰ কাৰণে অন্যথা অসম চৰকাৰে চেয়াৰমানৰ এই মন্তব্যৰ কাৰণে তেওঁৰ বিৰুদ্ধে কেছ ৰুজু কৰিব লাগে আৰু ৰাইজে চেয়াৰমানক একাষৰীয়া কৰিব লাগে আনহাতে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই ঘাতকৰ চৰ্দাৰ আখ্যা দিলে শ্বেৰমান আলীক অসমৰ থলুৱা মানুহৰ ভূমি বেদখল কৰা লোকসকল আচলতে ঘাতক আৰু সেই লোকসকলৰ সংৰক্ষণত যিসকল লোকে মাত মাতে যিসকল লোকে সেই লোকসকলক সংৰক্ষণ দিয়ে তেনে ঘাতকসকলক তেওঁলোক হ'ল ঘাতকৰ চৰ্দাৰ আচলতে শ্বেৰমান আলীয়ে দয়নাথ শৰ্মাক ঘাতক বুলি কৈছে শ্বেৰমান আলী নিজে ঘাতকৰ চৰ্দাৰ হয় ইফালে এনেবোৰ প্ৰতিক্ৰিয়াৰ মাজতেই নিজৰ মতত অটল থাকিম বুলিহে দম ভালি এইজন শ্বেৰমান আলীৰ মানুহ মাৰিবলৈ যোৱা মানুহক যদি আমি শ্বহীদ ঘোষণা কৰোঁ বা শ্বহীদ বুলি কৈ যদি আমি অমানৱীয় আন এটা কাম আমি লিগেলাইজ কৰিব যাওঁ সেইটো ঠিক কথা নহ'ব সেইটো শ্বহীদৰ আত্মাক অপমান কৰা তেওঁতো মানুহ মাৰিব গৈছিল মানে ঘাতক কাম হয় যোনে মানুহ মাৰে এতিয়া কথা হ'ল চৰকাৰ আহিলেই শ্বেৰমান আলীক জেলত ভৰাম বুলি কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে শ্বেৰমান আলীৰ বিৰুদ্ধে নিজাববীয়া গোচৰ তৰাৰ সাহস কৰিবনে হিৰকজ্যোতি মালাকাৰৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধলপুৰ কাণ্ডক লৈ অব্যাহত আছে ৰাজনৈতিক বাকযুদ্ধ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক উভতি ধৰিলে ভৱেশ কলিতাই বিধায়ক অখিল গগৈকো তীব্ৰ কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ধলপুৰ কাণ্ডত জড়িত ৰকিবুল হুছেইন অখিল গগৈৰ কাষত নাই ৰাইজৰ দল নহয় কোম্পানীৰ নেতা অখিল এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক উভতি ধৰিলে ভৱেশ কলিতা ধলপুৰ কাণ্ডত ৰকিবুল হুছেইন প্ৰত্যক্ষভাৱে জড়িত বুলি অভিযোগ ভৱেশ কলিতাৰ ধলপুৰ কাণ্ডত বিজেপি নেতা জড়িত বুলি অভিযোগ কৰিছিল ৰকিবুল হুছেইনে
এই কাণ্ডত কোন বিজেপি নেতা জড়িত তাক দেখুৱাই দিবলৈ প্ৰত্যাহ্বান ভৱেশ কলিতাৰ। ৰকিবুল হুছেইন নিজে জড়িত নেকি সেইকাৰণে তেওঁ দোষাৰোপ কৰিছে বিজেপিক। মই ভাবোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই কোন বিজেপি নেতা এই কাৰ্যৰ লগত জড়িত আছে তেওঁ দেখাই দিয়ক কোন কোন আছে, নামকেইটা ক'লে ভাল পাম। আৰু যদি নামকেইটা তেখেতে ক'ব নোৱাৰে কোন কোন ব্যক্তি জড়িত, নিশ্চিতভাৱে আমি ভাবিবলৈ বাধ্য হ'ম ৰকিবুল হুছেইন ডাঙৰীয়া ডাইৰেক্টলি গৰুসুটি কাণ্ডৰ লগত জড়িত আছিল। তেওঁৰ প্ৰৰোচনাতে গৰুসুটিত এনেকুৱা ঘটনা ঘটিবলৈ সক্ষম হৈছিল। ইফালে বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ ভৱেশ কলিতাৰ। অখিল গগৈৰ ৰাইজৰ দল ত্যাগ কৰিলে ৭০টা সংগঠনে। এতিয়া ৰাইজ অখিল গগৈৰ লগত নাই। কেইজনমান সদস্যৰ সৈতে এটা কোম্পানীলৈ পৰিণত হ'ল ৰাইজৰ দল। তেওঁ উজনি অসম নহয়, ধুবুৰীতহে জনপ্ৰিয় নেতা বুলি নিজেই প্ৰচাৰ কৰে বুলিও কটাক্ষ কৰে ভৱেশ কলিতাই। কেইজনমান তেওঁ কোম্পানী লিমিটেডৰ মানুহ আছে, তেওঁৰ যি গভৰ্ণিং বডি আছে, BOG মেম্বাৰ কেইজনমান আছে, এইকেইটাই বোধহয়। তেওঁ কাজিৰঙাটো মানে উচ্ছেদ অভিযান যি হৈছিল তাতো বিৰোধিতা কৰিছিল। তেওঁৰ কথা কি, তেওঁ সেই বমুৱাসকলৰ চৰ্দাৰ অখিল গগৈও। তেওঁ বমুৱাৰ চৰ্দাৰ। তেওঁ কৈছিলে নহয় যে ধুবুৰীত বোলে আটাইতকৈ তেওঁ জনপ্ৰিয়, বিশেষকৈ ধুবুৰী বিশেষকৈ জনপ্ৰিয় বুলি তেওঁ নিজে কৈছে যে তেওঁৰ ধুবুৰীত জনপ্ৰিয়তা বেছি আছে। ৰঙিয়া কমলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত পোষণ মাহৰ বিশেষ কাৰ্যসূচীত অংশ লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই দুই নেতাক এনেদৰে সমালোচনাৰে থকা সৰকা কৰে। ভৱেশ কলিতাৰ এই মন্তব্যৰ পাছত ৰকিবুল হুছেইন আৰু অখিল গগৈয়ে কি প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ'ব লক্ষণীয়। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় এটি বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। স্বাগতম বিৰতিৰ পাছত। ধেমাজিত মুখ্যমন্ত্ৰীৰ আগত হিয়া ঢাকুৰি কান্দি নিজৰ সমস্যা আৰু দুখৰ কথা ক'লে স্থানীয় মহিলাই। কেবিনেট বৈঠকৰ বাবে ধেমাজিত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখীন হয় এক অভাৱনীয় পৰিস্থিতি। অৱশ্যে প্ৰতিগৰাকী মহিলাৰ অভিযোগ তথা সমস্যা শুনি সহায়ৰ আশ্বাসো প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মহিলাসকলক বাধা দিয়া নিৰাপত্তাৰক্ষীসকলক আঁতৰি যাবলৈও ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল, যি পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। এয়া মুখ্যমন্ত্ৰীগৰাকীৰ কাষতে পাই তেওঁলোকৰ সমস্যাৰ বিষয়ে তেওঁলোকৰ কথা তেওঁলোকে জনাইছে, তেওঁলোকৰ অভাৱ অভিযোগৰ কথা জনাইছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও খুব সুন্দৰভাৱে তেওঁলোকৰ কথা শুনিবলৈ চেষ্টা কৰিছে, বুজিবলৈ চেষ্টা কৰিছে আৰু পৰৱৰ্তী সময়ত সকলোৰে মুখত হাঁহি বিৰিঙিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে একোখনকৈ চেলফিও লৈছে। সেই অভাৱনীয় পৰিস্থিতিৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। আপোনালোক দুজনীয়ে শিক্ষকৰ মৰ্যাদা ৰাখিয়ে কথা ক'ব লাগিব। আপোনালোকে আকৌ ভৰি ধৰিলে গৰুখুটিৰ পাছত মায়ঙত বেদখল, ভূমি বেদখলৰ বিৰুদ্ধে এতিয়া ৰাজ্যবাসী সৰব হৈ পৰিছে। দিছপুৰ সমষ্টিৰ ডিমৰীয়া আৰু পানীখাইটি অঞ্চলতো বেদখল। চাওঁ আহক সবিশেষ এই ৰিপৰ্টত। ভূমি বেদখলৰ বিৰুদ্ধে ৰাজ্যত হাল্লা বোল। গৰুখুটিৰ পাছত মায়ঙত বেদখল, দিছপুৰৰ ডিমৰীয়াতো বেদখল, পানীখাইটিত গাঁও স্থাপন, শোণিতপুৰৰ বৰচলাতো বেদখল ভূমি। ৰাজ্য চৰকাৰে গৰুখুটিত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পাছতে ৰাজ্যজুৰি বেদখলকাৰীৰ বিৰুদ্ধে গৰজি উঠিছে ৰাইজ। মায়ঙৰ ঔগুৰি চাপৰিত মাটি বেদখলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অঞ্চলবাসী। আমাৰ মাটি আমাক ঘূৰাই দিয়ক, হাতজোৰ কৰি চৰকাৰলৈ এই আহ্বান মায়ংবাসীৰ। আমি কোনো ৰাজপথত লিডাৰগিৰি কৰি প্ৰতিবাদ নকৰোঁ। আমাৰ চৰকাৰে বুজক, আমি খেতি পথাৰত আহি আমাৰ জংঘল জ্বলাই ফেলে আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ মাটি যদি ৰবিবাৰৰ ভিতৰত খালী কৰি নিদিয়ে তেন্তে হ'লে ইয়াৰ পৰিণাম বিষম হৈ যাব। কোনটো কি হয় আমি নাজানো। 10 দিন মাটি নিদিম। আমি কোনো বাংলাদেশত গৈ মাটি যুদ্ধ কৰা নাই। আমাৰ নিজৰ প্ৰাপ্য আমি যুঁজি আছো, আমাৰ প্ৰাপ্য লাগিবই। এই ভূমি প্ৰকৃততে মৰিগাঁও জিলাৰ অন্তৰ্গত নে দৰং জিলাত পৰে, সেই লৈ দুয়োখন জিলা প্ৰশাসনে চলাই আছে পৰ্যবেক্ষণ।
আৰক্ষীৰ বৃহৎ দলসহ মায়ঙৰ বেদখলীকৃত ভূমি পৰিদৰ্শন কৰে দৰং জিলাৰ ৰাজচক্ৰ বিষয়াই। এই অঞ্চলটোত একাংশ সন্দেহযুক্ত লোকে মাটি বেদখল কৰাৰ অভিযোগ ৰাইজৰ। তেওঁলোকে আমাৰ লগত যুঁজ জাৰ প্ৰতিবাদ কৰিব লাগিছে, যেতিয়া আমিও যুঁজ জাৰ প্ৰতিবাদ কৰিম আৰু আগলৈ অহা ৰবিবাৰলৈ আমি তাতে যাই আমিও দখল ল'ম। আমাৰ নিজা মাটি, নিজা খেতি কৰা মাটিত আমি দখল ল'ম। তেওঁলোকে এতিয়া বৰ্তমান যদি এই প্ৰশাসনৰ জৰিয়তে তেওঁলোকে উঠি নাযায়, প্ৰশাসনে উঠাই নিদিয়ে, তেতিয়াহ'লে আমি তাতে হ'লে দৰকাৰ হ'লে আমি দেহা এৰি দিম। ইফালে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই তেওঁৰ সমষ্টিৰ অন্তৰ্গত ডিমৰীয়া অঞ্চলত একাংশ সন্দেহজনক নাগৰিকে ভূমি বেদখল কৰা বুলি অভিযোগ কৰিছিল। এই অভিযোগ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ পাছত এতিয়া প্ৰাণৰ প্ৰতি ভাবুকি আহিছে এজন বিজেপি কৰ্মীলৈ। এবছৰৰ পৰা যথেষ্ট সংখ্যক সন্দেহযুক্ত নাগৰিকে আহি তাত বাস কৰিছে আৰু বিধায়কৰ সেই ভাষ্যৰ ভিত্তিত আচলতে মই তাত এই পৰিৱেশটো চাবলৈ গৈছিলোঁ আৰু এটা ভিডিঅ' ৰেকৰ্ডিং এটা কৰিবলৈ মই তাত চেষ্টা কৰিছিলোঁ। ভিডিঅ' ৰেকৰ্ডিঙৰ পিছতে এগৰাকী মহিলা সেইখিনিৰ ঠাইৰ পৰা, মোৰ ঠাইখিনিৰ পৰা অকণমান আঁতৰলৈকে যোৱা দেখা পালোঁ আৰু তাৰ পাছতেই কম সময়ৰ ভিতৰতে প্ৰায় 6খন বাইকত 11জন ল'ৰাই মোক মানে তাৰ পৰা খেদিলে আৰু মই তাৰ পৰা ভয়তে পলাই দিলোঁ। ইফালে দিছপুৰৰ পানীখাইটিত ভূমি বেদখলৰ অভিযোগ। এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে মধ্য গুৱাহাটী জিলাৰ সহকাৰী আৰক্ষী আয়ুক্তৰ নেতৃত্বত প্ৰাগজ্যোতিষপুৰ আৰু পানীখাইটিৰ পৰিস্থিতিৰ বুজ লয়। স্থানীয় আছুৰ নেতৃত্বই অভিযোগ কৰা অনুসৰি অঞ্চলটোত জোনাকী নগৰ নামেৰে এখন গাঁও স্থাপন কৰিছে, য'ত সন্দেহযুক্ত নাগৰিকে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে। জোনাকী নগৰ হওক বা খেৰবাৰী অঞ্চল, হাতীচিলা অঞ্চলত বহুত এনেকুৱা সন্দেহযুক্ত নাগৰিক বাৰিষা কালত আহি ৰাতিৰ ভিতৰতে ঘৰ সাজি তেওঁলোকে ইয়াতে বসবাস কৰে। প্লাছ আপোনালোকে আজি জোনাকী নগৰৰ ঘটনাটো আপোনালোকে গম পায়েই আছে। বহু বছৰ ধৰি এইটো আমাৰ পানীখেতিৰ সমস্যা, লগতে চন্দ্ৰপুৰ অঞ্চলৰ এটা বৃহৎ সমস্যা। তো সেইটো বাবে আমি যোৱাকালিও চাৰ্কুল অফিচৰ দ্বাৰা আমি জিলা উপায়ুক্ত ডাঙৰীয়ালৈ আমি মেমৰেণ্ডামো দিছিলোঁ। ইয়াৰ মাজতে শোণিতপুৰৰ বৰচলাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰব বিধায়ক গণেশ লিম্বু। এক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু পৰিকল্পনাৰ ভিত্তিত বৰচলাত এক বিশেষ সম্প্ৰদায়ে চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু বৰচলা সমষ্টিৰ যিকোনো মানুহকে আপুনি যদি সোধে তেতিয়া সবেই ক'ব যে আমাৰ যি বৰচলা সমষ্টিৰ যিটো চৰ অঞ্চল আছে, এই চৰ অঞ্চলত যিসকল মাতবৰী আছে, এই মাতবৰীসকলে ভূমি কেনেকৈ দখল কৰি বাহিৰৰ মানুহক তেওঁলোকে তাত সংস্থাপিত কৰাই আহিছে আমি সকলোৱে জানো। ময়ে নহয়, সকলো আমাৰ ৰাইজে জানে। আৰু যদি আপোনালোকে চায় যে আমাৰ যিসকল চৰকাৰী ভূমি, এই ভূমিবিলাকতো এক বিশেষ চাম মানুহে এক পৰিকল্পিত হিচাপে দখল কৰি থকাটো আমি সকলোৱে জানো। চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে ৰাজ্যজুৰি ওলাই আহিছে ৰাইজ। সঁচাকৈয়ে এই বেদখলীকৃত ভূমিসমূহ চৰকাৰে মুক্ত কৰিব পাৰিবনে? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিৰ উচ্ছেদ মাথো সংখ্যালঘুৰ ওপৰত অসমত চলিছে হিন্দু ৰাজ্যৰ পৰীক্ষাগাৰ। গুজৰাটৰ আৰ্হিত হিন্দু ৰাজ্যৰ স্থাপনৰ লক্ষ্য লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অভিযোগ আনিছে CPI ৰাষ্ট্ৰীয় নেত্ৰী বৃন্দা কাৰাতে। जो हम लोगों ने महसूस किया और जो मैंने मुख्यमंत्री को भी अपने पत्र द्वारा बताया कि इस पूरे क्षेत्र में आसाम में न देश के संविधान है, न देश के कानून है, न देश के मानवता की मूल्य है। इस इलाके में संविधान, कानून और मानवता की मूल्य का धज्जियां उड़ाए गए हैं इस डबल इंजन सरकार के द्वारा। पहले बात यह है कि देश के कानून है। मान लीजिए मैं इस बात को स्वीकार भी कर लूं, जो यहाँ बीजेपी की सरकार और मुख्यमंत्री जो नैरेटिव फैला रहे हैं कि ये सब इंक्रोचमेंट है, जो वहाँ लोग रहते हैं उनके पास डॉक्यूमेंट्स हैं। पहले बात यह है कि क्या देश के कानून किसी सरकार को इजाजत देती है कि बगैर सर्वेक्षण की, बगैर जांच की, अपने मन गठित कहानियों की राजनीति के आधार पर आप 1000 परिवारों को आप बेदखल कर सकते हैं?
अगर ये माना जाए तो फिर कोई भी किसान इस देश में नहीं बच सकता। कॉर्पोरेट्स यही चाहते हैं, और ये अगर माना जाए कि सरकार कोई भी आरोप लगाकर आपको बेदखल कर सकते, कौन गरीब किसान बच सकता है इस देश में। और केबाटाও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিম, কিন্তু লৈছো কণ্টেক্সট সমূহ বাণিজ্যিক বিৰতি। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।